গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি দেওবাৰ 2025 এপ্ৰিল মাহৰ 6 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 23 তাৰিখ। আজি তিথি নৱমী, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 5:18 আৰু সূৰ্য অস্ত যাব 5:38। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ধাৰ্মিক ভাৱনাবোৰৰ কাৰণে আপুনি যিকোনো তীৰ্থস্থানলৈ যাত্ৰা কৰিব পাৰে আৰু কোনোবা সাধুৰ পৰা দৈবিক জ্ঞান লাভ কৰিব। আৰ্থিক নিৱেশৰ বাবে আজি বহুত ভাল দিন, কিন্তু উচিত পৰামৰ্শ অনুযায়ী নিৱেশ কৰক। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। অধিক যাত্ৰাই আপোনাৰ ৰোমান্টিক সম্বন্ধক অধিক বঢ়াই তুলিব। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে। এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হ'ব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আজি আন দিনাতকৈ আপোনাৰ ওপৰত অধিক মনোযোগ দিব। এই ৰাশিৰ যুৱকসকলৰ আজি জীৱনত প্ৰেমৰ অভাৱ অনুভৱ হ'ব পাৰে। কেতু যন্ত্ৰপূজা ঘৰ অথবা ঘৰৰ মন্দিৰত থলে আৰু তাৰ নিয়মিত ৰূপে বন্দনা কৰিলে কৰ্মজীৱন সফল হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক আৰু শাৰীৰিকভাৱে সুস্থ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পিত যোজনা মতে চলক। বন্ধুবৰ্গ আৰু ঘনিষ্ঠ লোকসকল আপোনাৰ সহায়ৰ হাত আগবঢ়াব। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব, লগতে খং নকৰিব। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব, কিন্তু এই সময়খিনিতেই ঘৰৰ কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হ'ব পাৰে। দীঘলীয়া সময়ৰ পৰা চলি থকা কাম কাজৰ হেঁচা আপোনাৰ বৈবাহিক জীৱনত জটিলতাৰ সৃষ্টি কৰিব পাৰে, কিন্তু আজি সকলো জটিলতা তথা সমস্যা দূৰ হৈ যাব। আজি সপোনৰ পৃথিৱীত আপুনি হেৰাই যাব পাৰে। আপোনাৰ এই ব্যৱহাৰে ঘৰৰ মানুহখিনিক চিন্তিত কৰি তুলিব। ধুনীয়া আৰ্থিক স্থিতি অটুট ৰাখিবৰ বাবে কিতাপ তথা লাগতিয়াল পঠন সামগ্ৰী কোনোবা আগ্ৰহী ব্যক্তি যেনে ছাত্ৰ, গৱেষক ইত্যাদিক উপহাৰ হিচাপে দিয়ক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা বাবে চিঞৰ বাখৰ কৰাৰ পৰা বিৰত থাকক। ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। দিনৰ দ্বিতীয় প্ৰহৰত কিছু ধুনীয়া আৰু ৰোমাঞ্চকৰ কাম কৰিবৰ বাবে এয়াই বঢ়িয়া সময় হয়। আজি আপুনি প্ৰেমিকাৰ আগত নিজৰ জীৱনৰ সমস্যা ভাগ কৰিব বিচাৰিব, কিন্তু তেখেতে নিজৰ সমস্যাৰ বিষয়ে কৈ আপোনাক বেছি চিন্তিত কৰি তুলিব। এই দিনটো এটা মহত্বপূৰ্ণ দিন বুলি পৰিগণিত হ'ব। আজিৰ দিনতেই ভৱিষ্যতৰ বাবে ভালেমান ভাল পৰিকল্পনা বনাব, কিন্তু গধূলিলৈ দূৰৱৰ্তী অতিথিৰ আগমনে আপোনাৰ সকলো পৰিকল্পনা অসফল হৈ ৰ'ব। সকলোবোৰ বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব, কিন্তু নিজৰ ভালপোৱা মানুহজনৰ লগত আপুনি এক ভাল সময় অতিবাহিত কৰিব। জীৱনৰ সোৱাদ অকল সোৱাদ বৰা সোৱাদহে পোৱা যায়, এই কথা আজি আপুনি ঘৰত ক'ব পাৰে আৰু ঘৰত সোৱাদিষ্ট খানাও খাব পাৰিব। শ্বেতপুষ্প কিছুমান পইচা সহিত পানীত প্ৰৱাহিত কৰিলে ভাল স্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব, যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বতৰা কৰে। কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হ'ব পাৰে। আপোনাৰ জমাধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱাৰ দুখ এটাও মনত থাকিব। যিকোনো ধাৰ্মিক স্থানত গ'লে আপুনি সাধু সন্তক লগ পালে আপোনাৰ মন শান্তি আৰু সন্তুষ্টি লাভ কৰিব। আৰু অলপ চেষ্টা কৰক, আজি ভাগ্য আপোনাৰ লগ নিশ্চয় দিব, কাৰণ আজি আপোনাৰ দিন। পৰিয়ালৰ প্ৰয়োজন পূৰ কৰোঁতে কৰোঁতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে, কিন্তু আজি আপুনি সকলোৰে পৰা দূৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। যদি আপুনি নিজৰ জীৱনসংগীৰ পৰা মৰম স্নেহৰ আশা কৰি আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হ'ব পাৰে। কোনোবা নিকটতম আৰু পুৰণি বন্ধুক লগ পাই আজি আপুনি অতীত ৰোমন্থন কৰি সুখ অনুভৱ কৰিব পাৰিব। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে আপোনাৰ ইষ্ট দেৱতাৰ সোণৰ মূৰ্তি প্ৰতিষ্ঠা কৰি সদায় পূজা কৰক।
এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আকাশত চাং পতা বাদ দিয়ক। ই কোনো ধৰণে আপোনাক সহায় নকৰিব। পৰিয়ালৰ আকাংক্ষাৰ ওপৰত থিয় দিবলৈ হ'লে আপুনি কিবা কৰি দেখুৱাব লাগিব। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযাব। আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হ'ব পাৰে। বন্ধু বৰ্গ আৰু ঘনিষ্ঠ লোকসকল আপোনাক সহায়ৰ হাত আগবঢ়াব। আজি আপোনাৰ প্ৰেমিকাক লৈ ক'ৰবাত ফুৰিব যাব পাৰে, কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহ'ব পাৰে। ফলস্বৰূপে আপোনাৰ মাজত কলহৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব। জীৱন সংগীৰ লগত আপুনি নিজৰ মনৰ সকলো কথা ভাগ বতৰা কৰিবৰ বাবে ভৰপূৰ সময় পাব। ব্যৱসায়ত লাভ। আজি এই ৰাশিৰ ব্যৱসায়ৰ বাবে সোণোৱালী সপোন সঁচা হোৱাৰ দৰে হ'ব। গাখীৰেৰে ভৰ্তি বাচন এটা শিতানত ৰাখক আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে ঘৰৰ ওচৰৰ গছত পোৱা গাখীৰখিনি ঢালক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰে, যি আপোনাক সুস্থ কৰি ৰাখিব। জীৱনসংগীৰ শাৰীৰিক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হ'ব পাৰে, কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই, কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। এটা পাৰিবাৰিক ৰহস্যৰ ভেদ খোল খোৱা বাবে আপোনালোক আশ্চৰ্য হৈ যাব পাৰে। আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিবৰ বাবে ভাল দিন। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিবলগীয়া দিনবোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈ প্ৰভাৱ পেলাব। দিবা সপোন দেখা ইমান এটা বেয়া কাম নহয়। ইয়ে আপোনাক কিছুমান ধুনীয়া আইডিয়াও প্ৰদান কৰিব আৰু আজি আপুনি এই কাম ভালকৈয়ে কৰিব পাৰিব, কাৰণ আজি আপোনাৰ সময়ৰ অভাৱ নহ'ব। নাবালিক ছোৱালীৰ মাজত চকলেট, টফি আৰু বিভিন্ন প্ৰকাৰৰ মিঠাই বিতৰণ কৰিলে আৰ্থিক উন্নতি হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। যদি আপুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুত লাভ হ'ব। যিমান আপুনি ভাবি আছিল আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হ'ব। আপোনাৰ প্ৰিয়জনৰ প্ৰতি থকা প্ৰতিশোধমূলক ভাৱনা ৰাখিলে আপোনাৰ একো লাভ নহ'ব। ইয়াৰ সলনি আপুনি শান্ত হৈ প্ৰিয়জনক নিজৰ প্ৰকৃত প্ৰেমৰ প্ৰতি পৰিচয় কৰাওক। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময়ৰ বৰবাদ হৈ যাব। আপোনাৰ জীৱনসংগী দৈনন্দিন প্ৰয়োজনবোৰ পূৰণ কৰিব যাওঁতে পিছ হুহুকিব পাৰে, যাৰ ফলত আপোনাৰ মন আজি গোটেই দিন বেয়া যাব পাৰে। আজি আপোনাৰ হাতত পৰ্যাপ্ত সময় থকাৰ সম্ভাৱনা আছে, কিন্তু এই সময়বোৰে আপোনাক আকাশত চাং পতাৰ নিচিনা চিন্তা কৰি অপচয় নকৰিব। কিছু কামত অহা কাম কৰিব, যিবোৰে আপোনাক অহা সপ্তাহত বহুত সহায় কৰিব। শুদ্ধ ৰূপেদি গঢ়োৱা খাৰু পৰিধান কৰিলে আপোনাৰ প্ৰেম জীৱন লাভদায়ক হ'ব পাৰে। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰভাৱশালী লোকসকলৰ সহযোগত অধিক উৎসাহী কৰি তুলিব। সেইবোৰ বিনিয়োগ যোজনা যি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে, সেইবোৰ বিষয়ত গভীৰভাৱে জনাৰ চেষ্টা কৰক আৰু যিকোনো পদক্ষেপ লোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় লওক। দোষী মনোভাৱ আৰু পৰিতাপ কৰি সময় বৰবাদ নকৰিব। আনকি জীৱনৰ পৰা শিকিব চেষ্টা কৰক। বন্ধুত্বৰ লগত সাৱধানে কথা পাতক, কাৰণ আজিৰ দিনাখন আপোনালোকৰ বন্ধুত্বত ফাট মেলিব পাৰে। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনি সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হ'ব। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱনসংগীক আজি নিৰাশ কৰিব পাৰে। আজি আপুনি সকলোৰে পৰা দূৰত যোৱাৰ কথা ভাবিব পাৰে। মনত আজি জীৱনৰ মুখ এৰি সন্ন্যাস লোৱাৰ আগ্ৰহ প্ৰবল হ'ব। প্ৰত্যেক শুক্ৰবাৰে শ্ৰী সুক্তাম মন্ত্ৰৰ পাঠ কৰাটো প্ৰেম সম্পৰ্কৰ বাবে শুভ বুলি পৰিগণিত হ'ব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বতৰা কৰে। কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাৰ অপকাৰ হ'ব পাৰে। মনোৰঞ্জন আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। সন্ধিয়াৰ বেছিভাগ সময় আত্মীয়ৰ লগত অতিবাহিত হ'ব।
আজি আপুনি প্ৰেমিকাৰ আগত নিজৰ জীৱনৰ সমস্যা ভাগ কৰিব বিচাৰিব, কিন্তু তেখেতে নিজৰ সমস্যাৰ বিষয়ে কৈ আপোনাক বেছি চিন্তিত কৰি তুলিব। যদি আপুনি ভাবে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল, তেন্তে আপুনি ভুল। এইবোৰেই আপোনাক আহিব লগা সময়ত বিপদত পেলাব পাৰে। যদি আপোনাৰ জীৱনসংগীৰ অসুস্থ স্বাস্থ্যৰ বাবে আপোনাৰ কাৰোবাৰ লগত দেখা কৰিব কৰা পৰিকল্পনা বাতিল হৈ যায়, তেন্তে চিন্তা নকৰিব। আপোনালোক দুয়োজনে একেলগে ভালকৈ সময় অতিবাহিত কৰিব পাৰিব। জীৱনৰ সোৱাদ অকল সোৱাদ ভৰা খোৱাতহে পোৱা যায়। এই কথা আজি আপুনি ঘৰত ক'ব পাৰে আৰু ঘৰত সোৱাদিষ্ট খানাও খাব পাৰিব। গৰম মছলা, শুকান মাৱা, মৌ, গুড়ৰ প্ৰয়োগ খোৱাত কৰিলে আৰ্থিক স্থিতি সবল হ'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সদিগ্ন আৰ্থিক লেনদেনত ফচাৰ পৰা সাৱধানে থাকক। আপোনাৰ জীৱনসংগীৰ অসুস্থ স্বাস্থ্য আপোনাৰ অশান্তি আৰু চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি দিব। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত। এইবাবে আপুনি নিজৰ বাবে সময় উলিওৱা উচিত। আপুনি নিজৰ জীৱনসংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহূৰ্তসমূহো বহুত সহজভাৱে সন্মুখীন হ'ব পাৰে। যি কাম আপুনি আজি সম্পূৰ্ণ কৰিবলৈ সমৰ্থ, সেই কাম কাইলৈ বুলি পেলাই নথলেই আপোনাৰ বাবে ভাল। এটা সমৃদ্ধিশালী জীৱনৰ বাবে নিতৌ তেলেদি গা মালিচ কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সাৱধান হোৱাৰ দৰকাৰ আছে। বিশেষকৈ ৰক্তচাপৰ ৰোগীসকলে যত্ন লোৱা উচিত। নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তুসমূহহে ক্ৰয় কৰক। ঘৰৰ পৰিৱেশত অলপ সাল সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। আপোনাৰ প্ৰিয়জনে আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলাই, তেন্তে নতুন পোছাক এযোৰ ল'ব পাৰে। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব। আজি আপোনাৰ মনটো প্ৰশান্তিৰে ভৰি থাকিব, সেয়ে ঘৰতো ভাল পৰিৱেশ এটা বিৰাজ কৰিব। সেউজীয়া ৰঙৰ কাপোৰ অধিক পৰিধান কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক অশান্তি বহুত পৰিমাণে কমি যাব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে, তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সন্তান, খেলা ধূলা আৰু বেলেগ বাহিৰা গতিবিধিত অধিক সময় খৰচ কৰিব। আপোনাৰ প্ৰিয়জনৰ মুড আজি ভাল নহ'ব। এইবাবে জানি বুজি সকলো কাম কৰিব। যদি আপুনি ভাবে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল, তেন্তে আপুনি ভুল। এইবোৰেই আপোনাক আহিব লগা সময়ত বিপদত পেলাব পাৰে। আপোনাৰ জীৱনসংগীৰ আবদাৰবোৰে আপোনাক অশান্তি প্ৰদান কৰিব পাৰে। আজি কিবা সমস্যাই আপোনাক গোটেই দিন অসুবিধা দিব পাৰে। এই সমস্যা দূৰ কৰিবৰ বাবে ঘৰৰ মানুহৰ লগত কথা পাতক। প্ৰেমত ভাল পোৱাবোৰ অধিক কৰিবলৈ প্ৰেমিক অথবা প্ৰেমিকাক শামুক, মুকুতা আদিৰে নিৰ্মিত উপহাৰ প্ৰদান কৰক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।